ৰূপহীয়াত সমষ্টিত কংগ্ৰেছ দলৰ কৰ্মীসকলে প্ৰচাৰ কৰিছিল যে এপ্ৰিল মাহৰ 1 তাৰিখে উদমাৰী ফিল্ডত ইমৰান প্ৰতাপগড়ী আহিব তাৰ কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদাৰ হৈ প্ৰচাৰ চলাবলৈ। কিন্তু দেখা গ'ল ইমৰান প্ৰতাপগড়ী নাহিল। তাৰপিছত তেওঁলোকে প্ৰচাৰ কৰিছিল যে 7 তাৰিখে প্ৰিয়ংকা গান্ধী আহিব নুৰুল হুদাৰ হৈ প্ৰচাৰ চলাবলৈ। কিন্তু দেখা গ'ল যে নুৰুল হুদাৰ হৈ প্ৰচাৰ চলিবলৈ প্ৰিয়ংকা গান্ধীও নাহিল। আৰু এবাৰ কৈছিল তেওঁলোকৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু কোনোবা আহিব, কিন্তু দেখা গ'ল যে কোনো এজন কেন্দ্ৰীয় নেতা নুৰুল হুদাৰ হৈ ৰূপহীয়াত সমষ্টিত প্ৰচাৰ চলাবলৈ নাহিল। আৰু ইয়াৰ কাৰণ আমি যেটো শুনা পাই আছো যে কেইদিনমান আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে কৈছিল যে এইবাৰ কংগ্ৰেছ দলৰ যিমান প্ৰাৰ্থী দিয়া হৈছে তাৰ ভিতৰত 30 জন বিজেপি দলৰ প্ৰাৰ্থী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেণ্ডিডেট কংগ্ৰেছত দিছে। যেহেতু কংগ্ৰেছ দলটো বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতোৰাত বন্দী, ক'ত কাক কেণ্ডিডেট দিব লাগিব, কাক সভাপতি পাতিব লাগিব, কি সিদ্ধান্ত ল'ব লাগিব, সমগ্ৰ কথাবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা মতেই বৰ্তমান কংগ্ৰেছ দলটো যিহেতু চলে, গতিকে কংগ্ৰেছ দলত এনেকৈ বিজেপি দলৰ মানুহ অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ 30 জনমান প্ৰাৰ্থী কংগ্ৰেছ দলত এইবাৰ কেণ্ডিডেট হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই স্বীকাৰ কৰিছে। গতিকে বহুতে কৈ আছে এই যে 30 জন মানুহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ কংগ্ৰেছত এইবাৰ প্ৰাৰ্থী হৈছে, তাৰ ভিতৰত 1 নম্বৰত আছে ৰূপহীয়াত সমষ্টিৰ বিধায়ক নুৰুল হুদা। আৰু ইয়াৰ কেইটামান প্ৰমাণো আছে। ৰূপহীয়াত সমষ্টি যেতিয়া ডিলিমিটেশ্যন হয়, প্ৰথম যেটো ড্ৰাফট লিষ্ট ওলাইছিল তাত কিন্তু হাতীপাৰা, বৰঘুলি এই পঞ্চায়ত, হাতীপাৰা আৰু ভাকুলি এই পঞ্চায়তবিলাক ৰূপহীয়াত সমষ্টিত নাছিল, এইবিলাক আছিল চামগুৰি সমষ্টিত। আৰু ভকতগাঁও, কেন্দুগুৰি, হেৰাপাতি এই পঞ্চায়তবিলাক আছিল ৰূপহীয়াত সমষ্টিত। কিন্তু তাৰপিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপনে বিধায়ক নুৰুল হুদাই তেওঁলোকে কিবা আলোচনা কৰাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কথা মতে হেৰাপাতি, কেন্দুগুৰি এই পঞ্চায়তবিলাক কাটি ৰূপহীয়াত সমষ্টিৰ পৰা কাটি চামগুৰি সমষ্টিত সোমাই দিলে, আৰু হাতীপাৰা, ভাকুলি এই পঞ্চায়তবিলাক চামগুৰিৰ পৰা আনি ৰূপহীয়াত সমষ্টিত সোমাই দিলে। একমাত্ৰ বিধায়ক নুৰুল হুদাৰ ঘৰখন যাতে ৰূপহীয়াত সমষ্টিত পৰে, একমাত্ৰ তেওঁৰ স্বাৰ্থত পিছত প্ৰথম যেটো ড্ৰাফট ওলাইছিল খচৰা, এইটো পৰিৱৰ্তন কৰি এনেকেই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ল। দ্বিতীয় আৰু এটা প্ৰমাণ ৰাইজে সকলোৱে জানে যে বৰ্তমান যেটো ৰূপহীয়াত সমষ্টি, এইটো জুৰিয়া থানা এলেকা, জুৰিয়া ব্লক এলেকা সম্পূৰ্ণ এই ৰূপহীয়াত সমষ্টিত পৰে। আনহাতে ৰূপহী গাঁও পঞ্চায়ত বা ৰূপহীৰ বজাৰখনো এই ৰূপহীয়াত সমষ্টিত নাই, সেইবিলাক চামগুৰি সমষ্টিত। গতিকে বৰ্তমানৰ এই সমষ্টিৰ নাম জুৰিয়া সমষ্টি হ'ব লাগে বুলি মই নিজেও দাবী উত্থাপন কৰিছিলোঁ, বা ৰূপহীয়াত সমষ্টিৰ বিভিন্ন দল সংগঠনে কিন্তু এইটো তেওঁলোকে দাবী কৰিছিল বা স্মাৰক পত্ৰ দিছিল নিৰ্বাচন আয়োগক যে এই সমষ্টিৰ নাম জুৰিয়া সমষ্টি হ'ব লাগে। কিন্তু বিধায়ক নুৰুল হুদাই এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ লগত তেওঁ গৈ গোপনে বুজাবুজি কৰি নামটো জুৰিয়া সমষ্টি যাতে নহয় ৰূপহী সমষ্টি হয়, সেইমতে তেওঁ এইটো ফাইনেল কৰিলে। তৃতীয় কথাটো হ'ল যে অসম বিধানসভাৰ যেটো পাব্লিক একাউণ্ট কমিটি, এই পাব্লিক একাউণ্ট কমিটিৰ সভাপতিজন হ'ব লাগে বিৰোধী দলৰ দলপতি, নহ'লে বিৰোধী দলৰ দলপতিয়ে বাছি দিয়া বিৰোধী দলৰ কোনোবা ছিনিয়ৰ মোষ্ট MLA। বৰ্তমান বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া তেখেত হ'ব লাগিছিল এই পাব্লিক একাউণ্ট কমিটিৰ সভাপতি, বা তেখেত নহ'লে ছিনিয়ৰ মোষ্ট MLA হিচাপে ভৰত নৰহ বা ৱাজেদ আলী চৌধুৰী হ'ব লাগিছিল। কিন্তু দেখা গ'ল যে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক মানি নলয়। দেৱব্ৰত শইকীয়া বা ভৰত নৰহক পাব্লিক একাউণ্ট কমিটিৰ সভাপতি হিচাপে হিমন্ত বিশ্ব শৰ্মাই মানি লোৱা নাই। তেওঁ নিজে মানে হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বলপূৰ্বক জুনিয়ৰ MLA নুৰুল হুদাক পাব্লিক একাউণ্ট কমিটিৰ চেয়াৰমেন দিলে, যেটো কোনো দিনেই কোনো জুনিয়ৰ MLA কোনো দিনেই এই পদটো নাপায়। এই কথাবিলাক যেতিয়া কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই গম পালে যে বিধায়ক নুৰুল হুদা তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ, আৰু তেওঁ ভিতৰি ভিতৰি বিজেপি আৰু বিজেপিৰ হৈ কাম কৰি আছে, আৰু বিজেপিৰ লগত তেওঁৰ সম্পৰ্ক অতি মধুৰ। গতিকে তেওঁ যে বিজেপিৰ এজেণ্ট
এই কথাটো গম পাই ইমৰান প্ৰতাপগুৰিও নাহিল আৰু প্ৰিয়ংকা গান্ধীও নাহিল আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰ কোনো নেতা ৰূপহীয়াত সমষ্টিত বিধায়ক নুৰুল হুদাৰ হৈ প্ৰচাৰ চলাবলৈ নাহিল। কাৰণ তেওঁলোকে এই কথাটো গম পাইছে যেনেকৈ প্ৰদ্যুৎ বৰদলৈ হাতৰ ছবি লৈ আহি সকলো মিয়া মুছলমানৰ ভোট লৈ গৈ তেওঁ MP নিৰ্বাচিত হৈ তেওঁ বিজেপিত গুচি গ'ল। নুৰুল হুদাও প্ৰদ্যুৎ বৰদলৈৰ অতি ঘনিষ্ঠ আৰু তেওঁ যে আজি হাতৰ ছবিত ভোট লৈ গৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ যিটো মিতিৰালি তেওঁ কাইলৈ যে গৈ জাপ মাৰি বিজেপিত গুচি যাব এই কথাটো অনুমান কৰিয়েই প্ৰিয়ংকা গান্ধী হওক, ইমৰান প্ৰতাপগুৰি হওক, ৰাহুল গান্ধী হওক বা অন্য কোনো ৰাজ্যৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী হওক, কোনো এজন কেন্দ্ৰীয় নেতা নুৰুল হুদাৰ হৈ প্ৰচাৰ চলাবলৈ নাহিল। কাৰণ তেওঁলোকে জানেই যে তেওঁ বিজেপিৰ এজেণ্ট, গতিকে তেওঁক জিকাবলৈ কেন্দ্ৰীয় নেতৃত্বৰ কোনো ইচ্ছা নাই বা তেওঁলোকে জানে তেওঁ জিকি পেলাই প্ৰদ্যুৎ বৰদলৈৰ দৰেই ৰাস্তা ল'ব, বিজেপিলৈ গুচি যাব। এই কথাটো কিন্তু ৰাইজে অলপ চিন্তা কৰাৰ প্ৰয়োজন আছে।